চাওক মই এজন আমচুৰ পুৰণা কৰ্মী এজন এক্টিভ মানুহ আমচুৰ লগত এটা ভাল পুৰণা সম্পৰ্ক মোৰ আছে কিছুদিন আগতে আমচুৱে এটা পিটিশ্যন দিছিল আপোনাৰ দলগাঁও ৰাজহুৱা চক্ৰৰ বিষয়ে এটাত যে বেছিমাৰি আপোনাৰ ৰাস্তা ক্লিয়াৰ কৰাৰ কাৰণে আৰু সেই লৈ কিনে আপোনাৰ ৰাস্তাটো ক্লিয়াৰ কৰিব যাওঁতে প্ৰায় 100মান দোকানীত দোকান ভাঙি যোৱাৰ সম্ভাৱনা হৈছিল যদি তেখেতসকলে যিটো ডিমাণ্ড কৰিছে সেই ডিমাণ্ডটো যদি 100% পূৰা কৰা হয় তেতিয়া গোটেই দোকানীখিনি আপোনাৰ উচ্ছেদ হৈ যায় গতিকে সেইকাৰণে মই অলপ তাতে ৰাইজৰ স্বাৰ্থত মই এই বস্তুটোত অলপ হেৰি কৰিছিলোঁ মই বাধা প্ৰদান কৰিছিলোঁ কৰোঁতে হয়তো আৰু সেইদিনাখন আপোনাৰ উচ্ছেদ কৰাৰ সময়ত আমাৰ হয়তো কৰ্মী আৰু 2-4-5জন ইফালে বহু মানুহ তাতে আছিলে তাকোতে এটা অবাঞ্ছিতভাৱে এটা আনএক্সপেক্টেডলি এটা অঘটন ঘটি গৈছে যে আমচু মুৰ্দাবাদ মুজিবুৰ ৰহমান মুৰ্দাবাদ এইটো হ'ব নালাগিছিলে আমচু ময়ো যথেষ্ট ভাল পাওঁ এটা জাতীয় সংগঠন আমাৰ গতিকে এই সংগঠনৰ বিৰুদ্ধে কোৱাৰ কাৰণে মই খুব দুখিত এইটো আনএক্সপেক্টেডলি হৈছে আৰু মই যিখিনি খং কৰা দেখাইছে মিডিয়াত সেইটো আচলতে খংটো মোৰ তেতিয়াই উঠিছিলে যেতিয়া নেকি কৈছিলে যে 80 ফুট ভাঙিব লাগিব কোনোবা কৈছিলে এতিয়া কোনে কৈছে মই নাজানো সেই সময়ত কৈছিলে সেইকাৰণে আচলতে মই বেছিমাৰি ৰাইজৰ স্বাৰ্থত কথাখিনি কৈছিলোঁ আৰু সেই তেতিয়া হয়তো অলপ খং উঠিছিলে খঙৰ বহুত মই অলপ কিবাকি কৈছিলোঁ আৰু যিসকলে আমচু মুৰ্দাবাদ দিছে তেখেতসকলে একচুৱেলি এইটো ক'ব নালাগিছিল আমচু যিহেতু আমাৰ এটা পাৰ্ট এণ্ড পাৰ্চেল বুলি ক'ব লাগিব আমচু এটা আমাৰ জাতীয় সংগঠন আমি তাৰ লগত আছোঁ আমচুৱে আমাৰ লগত আমি আমচুৰ লগত আছোঁ গতিকে সেইটো ভুল বুজাবুজি এটা হৈছে এই ভুল বুজাবুজিটো আমি আঁতৰাব কৰাৰ কাৰণে আজি দৰং জিলা আমচুৰ সভাপতি আমচুৰ উপদেষ্টা আইনুদ্দিন চাহাব আমচুৰ উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস আছিল গোটেই আমি বহি আলোচনা কৰি এমিকেবলি এটা ডিচিশ্যনত আহিছোঁ যাতে আমি সকলোৱে একত্ৰিতভাৱে জাতিৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক একত্ৰিতভাৱে আগুৱাই লৈ যাব পাৰোঁ আৰু আমাৰ মাজত যদি আমি ঘৰৰ একে ঘৰৰে ভাই যদি আমি কাজিয়া কৰি থাকোঁ দেখোঁতো বেয়া দেখা যায় আৰু মই এজন বিধায়ক হিচাপে সেইদিনাখন ইমানখিনি ক'ব নালাগিছিলে যিটো নেকি মানুহৰ আৱেগ অনুভূতিত হেৰি হৈছে দুখ পাইছে গতিকে সেইটো দুখ পোৱাটো মই ইয়াৰ কাৰণে মই নিজে লজ্জিত আৰু কথা সেইখিনি মই ভাবোঁ যে আজি যিহেতু আমি এটা আলোচনা কৰিলোঁ গতিকে এই বিষয় লৈ কিনে আৰু পৰৱৰ্তী তেখেতলৈ হয়তো এক্সিকিউটিভ বহি বা আলোচনা কৰি গোটেই আমচুৰ সভাপতি মহোদয় ৰেজাউল চাব আহি আছে গতিকে হয়তো আলোচনা কৰি এইটো এটা হেৰি কৰিব এটা এমিকেবলি ছেটেল কৰিব যিটো ৰাইজৰ ভাল হ'ব আমাৰ ভাল হ'ব যিটো অপ্ৰীতিকৰ ঘটনা ঘটিছে এতিয়া তৃতীয় পক্ষই এটা চান্স লৈছে গতিকে তৃতীয় পক্ষই যে চান্স ল'ব নোৱাৰে সেইকাৰণে মোৰো এটা আপিল থাকিব আমচুৰ তাত গতিকে আমি আৰু যিখিনি হ'ল এইখিনিতে শেষ কৰিব লাগে কথা